আজি ৰাতিপুৱাই সামাজিক মাধ্যম ফেচবুকত এটা বিশেষ লেখা দেখিলোঁ, এখন ফটোসহ। এটা অকণমানি ল'ৰাই গৈ এজন চিকিৎসকক সুধিছেগৈ, ছাৰ, এনেকুৱা কিবা দৰৱ আছে নেকি যিটো দৰৱ খালে মানুহৰ ভোকেই নালাগে? শিশুবিলাকে আমাক অনেক সময়ত অনেক প্ৰশ্ন কৰি থাকে। তেনেকুৱা এটা প্ৰশ্ন কৰাটো একেবাৰে ডাঙৰ কথা নহয়, স্বাভাৱিক কথা। আমাৰ শিশুৱেও হয়তো কেতিয়াবা আমাক তেনেকুৱা ধৰণৰ অবান্তৰ কিছুমান প্ৰশ্ন কৰিছে। কিন্তু আচৰিত কথা নহ'লহেঁতেন যদিহে সেই শিশুটিয়ে এখন এনেকুৱা ঘৰৰ পৰা প্ৰতিনিধিত্ব কৰিলেহেঁতেন বা এনেকুৱা ঘৰৰ পৰা বিলং কৰিলেহেঁতেন যাৰ অভাৱ নাই। যিটো শিশুৱে গৈ চিকিৎসকজনক সুধিছে যে, ছাৰ, কেতিয়াও ভোক নলগা কিবা দৰৱ আছে নেকি, মোক দিয়কচোন, একেদিনাই খাই লওঁ। সেই শিশুজনৰ ইমানেই অভাৱ যে তাৰ কোনো ক'বলৈ ভাষা নাই। অৰ্থাৎ শিশুটিয়ে ডাঙৰ মানুহৰ দৰে দিনটো পৰিশ্ৰম কৰে দুবেলা দুমুঠি খাবৰ কাৰণে। হয়তো শিশুটোৰ বেকগ্ৰাউণ্ডত এনেকুৱা কথাও থাকিব পাৰে, সেই শিশুটিয়ে ঘৰখনৰ হয়তো উপাৰ্জনৰ উৎস হ'ব পাৰে, বা পিতৃ মাতৃয়ে হয়তো শিশুটিক এনেকৈ বাধ্য কৰিছে যাতে সি কাম কৰিবলগীয়া হয়। তেনেকুৱা ক্ষেত্ৰত যেতিয়া এটা শিশুৱে গৈ চিকিৎসকক সুধিব যে, ছাৰ, কেতিয়াও ভোক নলগা কিবা দৰৱ আছে নেকি, কেতিয়াও আহাৰ কিনি খাবলগীয়া নলগীয়া হোৱা কিবা দৰৱ আছে নেকি, তেতিয়া যিহেতু চিকিৎসকসকলো মানুহ আৰু চিকিৎসকসকলৰো মনতো খুব দুখ লাগিব। তেনেকুৱা এটা দুখ মোৰ মনত লাগিল, কাৰণ তেনেকুৱা অনেক শিশু, অনেক মানুহ মই সমাজখনত সৰুকালৰ পৰাই দেখি আহিছোঁ। এদিন ৰাতিপুৱা শুই উঠি ঠিক আহি চৰাঘৰ পাইছোঁহি মই মোৰ পুৰণি ঘৰত। তেনেকুৱাতে এজন মানুহ আমাৰ ওচৰৰ এখন গাঁৱৰ পৰা আহিলে। মাক দেখিছোঁ খুব সুন্দৰকৈ জলপান প্ৰস্তুত কৰিছে মানুহজনলৈ। সাধাৰণতে ঘৰত আমাক তেনেকুৱাকৈ জলপান প্ৰস্তুত কৰি নিদিয়ে। যেনেকৈ আছে গাখীৰ গুড়েৰ সৈতে জলপান দিয়ে। মানুহজনক গাখীৰ, গুড়, কল, লগত এটা লাডু, ঘৰত থকা বিস্কিট, চাহ খুব সুন্দৰকৈ দিছে মায়ে। আৰু মানুহজন যোৱাৰ পিছত মায়ে মোক ক'লে যে মানুহজনক তেনেকৈ খুৱাবলগীয়া হ'ল, কাৰণ তেখেতে হেনো দুদিন একো খোৱাই নাই। যিহেতু মানুহজন পৰিয়াল থকা মানুহ, গতিকে মাক দেখিলোঁ তেখেতৰ ঘৰলৈকো এটা কিবা কিবি সৰু টোপোলা এটা বান্ধি দিলে। তেনেকুৱা অনেক মানুহ আমাৰ সমাজত আছে, যিবিলাক মানুহে হয়তো দুবেলা দুমুঠি খাবলৈ পোৱা নাই, যাৰ কাৰণে এটি শিশুৱে গৈ ডাক্তৰক সুধিছেগৈ যে, ছাৰ, এনেকুৱা কিবা দৰৱ ওলাইছে নেকি চিকিৎসা বিজ্ঞানত, যিটো দৰৱ খাবলৈ হ'লে মানুহৰ কেতিয়াও ভোক নলগা হয়। ই আমাৰ সমাজখনৰ কাৰণে বৰ দুখৰ কথা, কাৰণ এতিয়াও আমাৰ দেশত ভোকাতুৰ মানুহৰ সংখ্যা খুবেই বেছি। এই ক্ষেত্ৰত আমাৰো কিছুমান কৰিবলগীয়া বা কৰিব পৰা কাম আছে। আজিকালি দেখা যায় যে বহু অৱস্থা সম্পন্ন মানুহে চৰকাৰী চাউল পাই আছে কিবা বিশেষ ব্যৱস্থাৰ জৰিয়তে। তেওঁলোকে সেই চাউলখিনি যদি এৰি দিয়ে, সেয়াও এটা দুখীয়াসকলৰ প্ৰতি বহুত সহায় হয়। কিবা কাৰণত যদি চাউলটো এৰি দিব নোৱাৰে, তেনেকুৱা মানুহক যদি অলপমান চাউল দিব পাৰে, তেতিয়া তেওঁলোকৰ প্ৰতি ন্যায় দিয়া হয়। আমাৰ ঘৰৰ যিবিলাক কাপোৰ ভাল কণ্ডিশ্যনত আছে, অথচ আমি পিন্ধিবৰ কাৰণে সেইবিলাক মানুহ নাই, বা ল'ৰা ছোৱালী হয়তো ডাঙৰ হৈ গৈছে, আমি কাপোৰ দান কৰিব পাৰোঁ। মই নেপাললৈ কিছুদিনৰ আগত, আজি প্ৰায় 3-4 বছৰমানৰ আগত নেপাললৈ কেইবাবাৰো অহা যোৱা কৰিছিলোঁ। আৰু তাত মই দেখিছিলোঁ ক্লথ বেংক বুলি এটা ব্যৱস্থা। সেই সম্পৰ্কে মই নেপাল সম্পৰ্কীয় যথেষ্ট সংখ্যক লিখিছিলোঁ। সেইটো এটা মই ভাল কথা দেখি আহিছিলোঁ। অৱশ্যে আমাৰ দেশ ভাৰতবৰ্ষত বা আমাৰ ভাৰতবৰ্ষৰ প্ৰান্তীয় প্ৰদেশ অসম মূলগতো তেনেকুৱা কাম কৰি থকা বহুত লোক আছে, কিন্তু তাৰ পৰিমাণটো আমি বঢ়াব লাগিব। আৰু যিসকল ভুকীয়া লোক আছে বা ভোকাতুৰ লোক আছে, তেওঁলোকৰ প্ৰতি আমি সদায় সচেতন এটা যদি মন, সহানুভূতিশীল এটা মন যদি সৃষ্টি কৰি লওঁ, তেতিয়াহ'লে সেই মানুহখিনিয়ে কিছু পৰিমাণে সকাহ পাব। অলপতে এটা মই পোষ্ট দিছিলোঁ, এটা চূণৰ পেকেট বুলি মই দিবলগীয়া হৈছিল পোষ্টটো। তাতে এজন ব্যক্তিয়ে কৈছিল যে উন্নত যিবিলাক দেশ, সেই দেশবিলাকত মানুহে একাপ চাহ খালে আৰু একাপ চাহৰ দাম দোকানীজনৰ হাতত জমা দি যায়। যদি কোনো এনেকুৱা এজন ব্যক্তি আহে, যিজন ব্যক্তিৰ চাহ কিনি খাবলৈ পইচা নাই, অৰ্থাৎ তেখেত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি, তেনেকুৱা ব্যক্তিসকলৰ প্ৰতি সেই চাহকাপ অফাৰ কৰা হয়, অৰ্থাৎ দিয়া হয়, ফ্ৰীকৈ একাপ চাহ দিয়া হয়। এনেকুৱা কামবিলাক কৰিবৰ কাৰণে বহুত কিবা কিবি মানুহক নালাগে, লাগে এটা খুব ভাল মন, লাগে এটা সহায়কাৰী চিন্তা। গতিকে
এই কথাখিনি আমি চিন্তা কৰিব পাৰোঁ। আমি আশা কৰিম যে যিটো শিশুৱে চিকিৎসকক সুধিছেগৈ যে ছাৰ ভোক নলগা কিবা দৰৱ ওলাইছে নেকি, সেই শিশুবিলাকৰ দুখ আঁতৰি গুচি যাওক। যিদিনাই পৃথিৱীৰ পৰা তেনেকুৱা ভোকৰ দুখটো আঁতৰি গুচি যাব, সেইদিনাৰ পৰাই পৃথিৱীখন আগতকৈ বেছি ধুনীয়া হ'ব। Thank you very much. Please stay connected, keep watching my videos and don't forget to follow, share and comment.